মা আজি অফিচলৈ টিফিনত জানা তুমি বনোৱাৰ যেনেকৈ শিকাইছিলা সেনেকৈ লোকেল মুৰ্গীৰ জোল অকণমান দিলোঁ ভাতৰ লগত তাকে বোলো তোমাক কওঁ দৰ্শকসকল মালৈ চিঠিত এইবোৰেই ক'ম মায়ে বহুত দিন মোৰ লগত কথা পাতা নাই যে জনাই থাকিব লাগিব আৰু কথাবোৰ মনত আছে নাই শিকাই যোৱাবোৰ এয়া পিছে আপোনালোকে দেখিছে মই একেবাৰে ৰাতিপুৱাই উৎকণ্ঠাৰে ঘৰৰ দৰজাৰ মুখত এয়া মোৰ বিৰাট প্ৰিয় বান্ধৱী জয়শ্ৰী গগৈ আহিছে ঘৰত মা তোমাৰ মনত আছেনে জয়শ্ৰীলে আচলতে মায়ে তাইক বেছি দিন পোৱা নাই জানে মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ থাকোঁতে মই তাইক প্ৰথম লগ পাইছোঁ ডিগ্ৰী ছেকেণ্ড ইয়েৰতে মাক হেৰুৱালোঁ তথাপি এবছৰ যি পাইছিলা মা মনত আছেনে এজনী তেতিয়া বেলেগ আছিল ন অকণমানিজনী ছোৱালী ডাঙৰ হৈ গ'ল জয়শ্ৰী আচলতে ভুৱনেশ্বৰত থাকে জয়শ্ৰী এতিয়া তাতে এখন কলেজত এছিষ্টেণ্ট প্ৰফেচৰ হয় তাই বেংগলোৰ আহিছে মোৰ ঘৰলৈ আচলতে তাই বেংগলোৰ আহিছে কলেজৰ এটা কামতে কিন্তু তাই বেংগলোৰ আহিব বুলি যোনদিনা মোক ক'লে সেইদিনা মই তাইক মানে আচলতে তাই মোক কৈছিলে তই অকণমান সময় ওলাই কেনে মোক লগ ধৰিবি হা এটা গধূলি মই বেংগলোৰ আহি আছোঁ মোৰ শুনি কেনেই কিবা লাগি গ'ল যাৰ লগত মানে আগতে এনেকুৱা ক্ল'জ আছিলোঁ মই তাই কলেজ নাহিলে মই কলেজ নাযাওঁ কলেজত থকা গোটেইখিনি সময় একেখন বেঞ্চততো কটাওৱে তাই হোষ্টেলৰ আছিলে গতিকে লাঞ্চ ব্ৰেকতো মই তাই হোষ্টেলত যাইহে ভাত খাওঁ তে এনেকুৱা এজনী ছোৱালী তাই আহি মোক যেতিয়া কয় তই অকণমান মোলৈ সময় ওলাবিচোন বুলি কেনেকুৱা লাগিব বাৰু তাইক ক'লোঁ তই ক'তো হোটেলে চোটেলে থাকিব নোৱাৰ মোৰ ঘৰতে থাকিব লাগিব গতিকে জয়শ্ৰী গগৈ এয়া মোৰ ঘৰত আৰু মৰমৰ মাহীয়েকে গিফ্ট আনিছিলে তাহালৈকে কিন্তু তাহাক দিয়াৰ আগতে তাই নিজে পিটিকি আড্ডা দিওঁতে মোৰ লগত তালৈ পাহৰিয়ে গ'ল আগুৱাই দিবলৈ কিন্তু বৰ কামত আহিছে গিফ্টটো এইটো যে তাই মাত্ৰ হাতৰ পৰা থ'লে ABCD গায় সেইটোৰ লগত খেলি তাহাৰ অকণমান পতি গ'ল আৰু মাহীয়েকৰ প্ৰতি সি সাধাৰণতে নতুন মানুহৰ লগত ইমান সোনকালে এডজাষ্ট নহয় তাইৰ ওচৰত তথাপি গৈছে আৰু সৰু ল'ৰা ছোৱালী জানেই নহয় খেলনাৰেই মোৰ পিছে জয়শ্ৰী গগৈক মই কি বুলি মাতো জানে অগি তাইক যেতিয়া প্ৰথম লগ পাইছিলোঁ তেতিয়া জয়শ্ৰীয়ে মাতিছিলোঁ লাহে লাহে গৈ কেনে গগৈ হৈ গ'ল গগৈ এফালে বুলি কওঁতে গগৈটো ফটাফট মাতোতে নহয় অগৈ হৈ যায়গৈ তে জোকাওঁতে সেই অগৈৰ পৰা গৈ কেনে আকৌ অগি হৈ গ'ল গতিকে মৰমতে জয়শ্ৰী মোৰ অগি তে অগি আহা বুলি মানে মোৰ ফূৰ্তিৰ ঠিকনা নাই যথেষ্ট কিছু যত্ন কৰিছিলোঁ তাইলৈ বুলি পিছত মোৰ নিজৰে লাজ লাগি গ'ল তাই অহাৰ লগে লগে আনি বহুৱাই যেনেকৈ মা তুমি যেনেকৈ শিকাইছিলা মানুহ আহিলে আগে পানী দিবা তাৰপিছত চৰ্বত চাহ দিবা তেনেকৈ আগে পানী দিলোঁ ফল মূল দিলোঁ পিছতে চাহ চৰ্বত মিঠাই আদি দিলোঁ তাই আৰু মই পিছত দুয়োটাই হাঁহি ৰখুৱাব পৰা নাই এয়া মই কি কৰি আছোঁ মানে তাইও বিশ্বাস কৰিব পৰা নাই মই ইমান আলহী খাতিৰ কৰিব পৰা ঘৰ ধৰি ৰাখিব পৰা ছোৱালী হৈ গ'লোঁ আৰু তাই মোৰ ঘৰত আলহী খাবলৈ আহিছে আমি ইটো সিটো ঘৰত বহুত আলহী খাইছোঁ তাই অৱশ্যে আমাৰ ঘৰত অহা কিছু কমেই হৈছিল কাৰণ মা বেমাৰে থাকিছিল মা সদায় সেইটো সময়ত মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ থাকোঁতে বিচনাতে শয্যাগত তেতিয়া আৰু মা গতিকে ইহঁতে আমাৰ ঘৰত কমে আহে মইহে ইহঁতৰ ঘৰত মাজে মাজে যোৱা হয় বিশেষকৈ জয়শ্ৰীৰ ঘৰত যোৱা হয় মানে তাই যদিও হোষ্টেলৰ আছিলে তাই ঘৰ গুৱাহাটীতে আছিলে কলেজৰ হোষ্টেলৰ পৰা আমি দুপৰীয়া সময়ত গুচি যাওঁ তাইৰ ঘৰত ভাত খাবলৈ যদি মাজত এটা দুটা ক্লাছ নাথাকে আৰু আণ্টিৰ হাতৰ বহুত ভাত খাইছোঁ আজি তাইৰ মাকলে মানে দীপালী আণ্টিলেও মোৰ বহুত মনত পৰিছে কাৰণ আণ্টিও আজি আমাৰ মাজত নাই আমি দুয়োজনী ফ্ৰেণ্ডে মানে লাইফত সমানেই যেন একেবোৰ চিটুৱেশ্যনত আগুৱাই গৈ আছোঁ তথাপি আমি দুটা বেলেগ মানুহ জীৱনত দুটা বেলেগ মানুহ হ'লোগৈ কিন্তু আমাৰ ভিতৰখন একেবাৰে ছেম সেইকাৰণে আমাৰ ইমান মিলে কথাই বতৰাই আমাৰ আনকি কলেজত নম্বৰবিলাকো মিলিছিলে এতিয়া আপুনি নক'ব আৰু দুয়োটাই ইটো সিটোৰ পৰা নকল মাৰি লিখিছোঁ বুলি ৰোল নম্বৰ দূৰে পৰীক্ষা দূৰে বহোঁ কিন্তু আচলতে পঢ়া শুনাখিনি আমি সদায় একেলগেই কৰিছিলোঁ পৰীক্ষাৰ আগতে ময়ো ৰাতিলৈকে তাইৰ হোষ্টেলত বহি পঢ়োঁ আৰু তই কোনখিনি পঢ়িছ মই এইখিনিহে পঢ়িছোঁ পিছত যদি এক নম্বৰো ইফাল সিফাল হয় ইটো সিটোক মানে তইতো এইটো পঢ়া নাছিলি কেনেকৈ পাৰিলি এইবোৰ আৰু জানে নহয় কলেজীয়া ল'ৰা ছোৱালীৰ
সেয়াই জয়শ্ৰী গগৈ মোৰ কাৰণে বহুত স্মৃতি, মানে মোৰ জীৱনৰ গোটেইখিনি ভাল স্মৃতিৰ আধায়ে জয়শ্ৰী গগৈ দিয়া। তাইৰ লগত বহুত ভাল সময় কটাইছোঁ আৰু আজি তাই ইমান দূৰত থাকে, বিশ্বাসেই নহয় যে বছৰতো এবাৰ আমি লগ নাপাওঁ। যি হওক বছৰত একবাৰ আহিলেও বা প্ৰথমবাৰ মোৰ ঘৰখনত আহিলেও তাইক কামত ঠিকেই লগোৱাই দিছোঁ মই। দেখিছে নহয় ৰান্ধি আছে। আচলতে কি জানে, ময়ে ৰান্ধিব ওলাইছিলোঁ, তাইহে ক'লে মোক কৈলে মই ৰান্ধি দিওঁ, তই এইটোক লৈ কেনে গেছৰ ওচৰত নাহিবিচোন, কিবা যদি চিটিকনি পৰে তাৰ ওপৰত। আচলতে মোৰতো অভ্যাস হৈ গৈছে, কিন্তু দেখা মানুহে ভয় কৰে। মই বোলো তই তেনেহ'লে ৰাখ, তাক মই ৰান্ধি লওঁ, তই আলহী মানুহ ৰান্ধিবলৈ ভাল নালাগে নহয়, ৰান্ধিলে ভাল নালাগে নহয়। কিন্তু তাই কৈছে সিটো মোৰ লগত নাথাকে, তাতে মাকে থকাটো বেছি দৰকাৰী, আৰু মই ৰান্ধিব জানো, তই সন্দেহ কৰিব নালাগে বোলে মোৰ ৰান্ধনিৰ স্কিলছত। গতিকে তাই ৰান্ধিলে আৰু অলপ চলপ আমি যেনেকৈ খাওঁ সেনেকুৱা ইনষ্ট্ৰাকশ্যন দি আছোঁ মই, আৰু ওচৰত বহি আচলতে ইনষ্ট্ৰাকশ্যন দি থকা নাই। দেখিছে নহয় পিছফালে আছোঁ যে, আড্ডাকে মাৰিছোঁ। আগতে মাও হাঁহিছিলে, ইমান কি ফোন কৰা দুয়োটাই। আমি মানে মই ঘৰ অহাৰ পিছতো আকৌ তাইক ফোন কৰোঁ যে, তাই কলেজ নগ'লে নাযাওঁ যে, এইবিলাকেই আৰু তাহাক চিজ খুৱাই দিছিলোঁ, দেখিছিলেনে? ভিডিঅ'বোৰ আচলতে দৰ্শকসকল অকণমান আন্ধাৰ হয়, পাকঘৰত বেছি লাইট নাথাকে যে, তথাপি আৰু চেষ্টা কৰিছোঁ আৰু বনাবলৈ। জয়শ্ৰীৰ পিছে ধুনীয়া নখকেইটা দেখিছেনে? আমাৰ দুয়োজনীৰে বিৰাট চখ নখ ৰখা। ময়ো আগতে খুব নেইল পলিচ লগাইছিলোঁ, এতিয়া পিছে ল'ৰা ডাঙৰ হোৱাৰ পৰা আৰু এইবোৰ চখ নাই। এতিয়া মোৰ মায়ে মোক দেখিলে চিনিয়ে নাপাব। অ' মা, তুমি দেখিছা মই কিমান শকত হৈ গ'লোঁ। আৰু নখ ৰখা, নেইল পলিচ লগোৱা এইবিলাকতো বাদেই দিলোঁ। তথাপি অগীক দেখি অকণ মন গৈছে। তাইও মোক মানে বিশ্বাসেই কৰিব পৰা নাই। তাই আচলতে মোক মাক খোৱাৰ পিছত এই প্ৰথমহে লগ পালে। বিয়াৰ পিছত যদিও এবাৰ দুবাৰ লগ পাইছোঁ আমি, কিন্তু তাই খুব ব্যস্ত জীৱন। তাই চাকৰি কৰি থকা হ'ল 2 বছৰ মানে, আৰু ময়ো মানে পঢ়াৰ মাজতে বিয়া হ'লোঁ, লগতে পঢ়া কণ্টিনিউ কৰি পঢ়া শেষ হোৱাৰ পিছতে মাক হ'লোঁ। গতিকে জীৱনত আমাৰ যেন ইটো সিটোৰ কাৰণে সময়ে নাছিল। তথাপি আমি ইটো সিটোৰ লগত লিংকটো একেবাৰে শেষ কৰি দিয়া নাই। আচলতে আমাৰ এতিয়াও বহুত লম্বা ফোন হয়, কিন্তু এতিয়া মোৰ ফোন কলবোৰ কেনেকুৱা জানেনে? স্পীকাৰত থৈ দিওঁ, তাই কৈ থাকে মাজে মাজে এটা, আৰু কেতিয়াবা মই ফোন কৰিলে যেতিয়া মোৰ ক'ব লগা থাকে তেতিয়া লম্বাকৈ মই কওঁ, তাই লাগে সেইফালে পৰীক্ষাৰ বহিয়ে চেক কৰি নাথাকক কিয়। তাইও মাজে মাজে বহুত চেষ্টা কৰে মোৰ ৰিপ্লাই দিবলৈ। আমি এনেকৈয়ে আমাৰ ইয়াৰী দোস্তি ফ্ৰেণ্ডশ্বিপটো মেইনটেইন কৰি আছোঁ। জয়শ্ৰীক দি অকল ৰান্ধাইছোঁ তেনেকুৱা নহয়, ভাত তাইয়ে মোক বাঢ়ি দিছে, আলহীয়ে ঘৰৰ মানুহক বাঢ়ি দিছে। আগৰ এটা ব্লগত যে আপোনালোকক কৈছিলোঁ, মোৰ ঘৰত আহিলে মানে মোৰ আপোন মানুহখিনিয়ে সদায় ৰন্ধা বঢ়া কৰিয়ে খায়। ৰন্ধা বঢ়া কৰিব নালাগে আচলতে, ৰন্ধা বঢ়া মানে তাহাৰ খানাহে তাই বনাইছে, বাঢ়ি হ'লেও খাব লাগে। মোৰ ভাইটিহঁত আহিলেও বাঢ়ি খায়, মা দেউতাহঁত আহিলেও বাঢ়ি খায়, আৰু এইজনীটো আৰু মোৰে ভনী আৰু তাই, গতিকে মোলৈ তাই ৰৈ থকা নাই। আৰু এইটোক দেখিছে এইটো টুথপিকটো লৈ কেনেকৈ খেলি আছে, ইমান ৰিস্কি নহয়। অ' মা, নাতি খুব উৎপতীয়া হৈছে দেই, কেনেকৈ চম্ভালোঁ নাজানো আৰু এতিয়া। যি হওক, টুথপিক লৈছে যদিও হাতত দৰ্শকসকল তাৰ চকুলৈ যেন নাযায় মই ধ্যান ৰাখিয়ে আছিলোঁ। আচলতে তাক হাতত কিবা এটা দি যদি মই ব্যস্ত কৰি নথওঁ নহয়, মোৰ মানে ভাত সাজ খোৱা নহ'ব আৰু। ভাত খোৱা যিকোনো কাম কৰিবলৈ হ'লে য'ত মানে যদি তাক টিভি দেখাব নালাগে, কাৰণ টিভি দেখালে সি বাৰু এক জেগাত বহি থাকিব, তেতিয়া ৰিস্ক ফ্ৰী হৈ মই কামটো কৰিব পাৰোঁ। কিন্তু যদি তাক মই টিভি দেখাব নোখোজোঁ, তেনেহ'লে মানে মই তাক এনেকুৱা কিবা নহয় কিবা সৰু সুৰা বস্তু দি কেনে ব্যস্ত কৰি ৰাখিব লাগে। তাৰে চেষ্টা আৰু। টুথপিকটো দিছোঁ যদিও মই সাৱধানে আছোঁ। এতিয়া তাই ক'ৰবাত বাচনখনো ধুব যাবহে ওলাইছিলে, মই বোলো দৰকাৰ নাই, তই থৈ দে, ধোৱাকৈ লক্ষ্মী বাইদেউ আহে নহয়। আচলতে আমি ইটো সিটোৰ লগত ইমান সময় কটাইছোঁ নহয়, আমাৰ কোনো ফৰ্মেলিটিয়ে নাই।
আমাৰ কাহিনীবিলাক শুনিলে মানে ভাবিব এই দুজনী ছোৱালী এনেকুৱাহে আছিলেনে ইমান সিনেমা চাই ভাল পাইছিলোঁ দুয়োজনীয়ে কৰবাত যদি মানে সুবিধা পাওঁ নতুন সিনেমা আহিছে চাবলৈ যাবই লাগিব লাগে কলেজৰ ক্লাছ এটাকে ক্ষতি হোক অৱশ্যে আমাৰ এটেণ্ডেন্স কেতিয়াও কম নহয় দুয়োজনী বহি বহি একেবাৰে ক্লাছ এটেণ্ডেন্স হিচাপ কৰোঁ 75% মিনিমাম আছেনে নাই আমাৰ এটেণ্ডেন্স তেতিয়াহে মানে আমি যামগে তাকো হাতত নাথাকে পইচা একেবাৰে ফ্ৰণ্ট লাইনত বহি কেনে চিনেমা চাওঁ আৰু মানে সবতকৈ সস্তা টিকেটটো কেতিয়াবাতো মানে চিটি বাছত আহাৰো পূৰা ভাড়া নাথাকে আধালৈ আহি আধাৰ পৰা ৰিক্সাত আহোঁ হোষ্টেললৈ ৰিক্সাখন একেবাৰে হোষ্টেললৈ লৈ আহি তাক ৰখাই থৈ কেনে ভিতৰৰ পৰা গৈ আকৌ পইচা লৈ আনো কেতিয়াবা এনেকুৱা হয় নহয় নাথাকে আৰু কলেজত পঢ়া দিনত তেতিয়া সেই ATM জিপে এইবিলাকৰ ব্যৱস্থা অলপ কমেই আছিলে তেতিয়া কেছ চলিছিলে যি হোক পুৰণা দিনৰ মধুৰ স্মৃতি সাইড কৰি এই আকৌ ওলাইছো গধূলি ফুৰিব যাবলৈ হাজবেণ্ড ইতিমধ্যে অফিচৰ পৰা আহি পাইছিলে তেওঁক অৱশ্যে বেছি ভিডিঅ'ত লোৱা নহ'ল দেয়া দুয়োটাই সাজি কাচি ওলাইছো পুৰণা দিনৰ মন্থন কৰি অকমান হাজবেণ্ডকে ৰিকুৱেষ্ট কৰিলোঁ দুখনমান ফটো উঠাই দিয়া আমাৰ দুজনীৰ খুব ফটো উঠা চখ আছিলে আগতে আৰু এইবোৰ প'জকে দিছিলোঁ এই আহি কেনে আমি মেঘনাছ বুলি এখন বৰ ধুনীয়া ৰেষ্টুৰেণ্ট আছে ইয়াৰ মানে বিৰিয়ানীটো গোটেই বেংগলৰতে বিৰাট ফেমাছ আৰু তাইক বোলো ক'লোঁ তই বেংগলৰ আহিছ যেতিয়া ইয়াৰে চবতকৈ পপুলাৰ বিৰিয়ানীটোকে খাবলৈ যাওঁ ব'ল এয়া মোৰ হাজবেণ্ডৰ লগত তাই আগতেও লগ পাইছে যদিও এয়া প্ৰথমবাৰ দুয়োটা আচলতে বহি ইমান দেৰি কথা পাতিব চান্স পাইছিলে এইবাৰ গোটেইখিনি ৰেকৰ্ড কৰা নহ'ল ঘৰত খুব আড্ডা মাৰিছে তুমিহে মাল জোৱাইৰক লগ নাপালা দেখিছা লাহে লাহে কৰি কেতিয়া ঘৰৰ মানুহবিলাকে চবেই কিছু পাইছে আৰু তোমাৰ নাতিটো বদমাছটো দেখিছা নাই সিটো সুটকেছত বহিবই লাগিব অগিয়ে ৰেকৰ্ড কৰি দিছে দৰ্শকসকল সি সুটকেছত মানে বহি কেনে মাহীয়েকক তললৈ থবলৈ আহিছে কেব বুক কৰি তাই আচলতে গ'লগে প্ৰেজেণ্টেশ্যন আছে তাইৰ এখন সেই যে মই কৈছিলোঁ কলেজৰ কামত আহিছে সেই ছেমিনাৰ এখনত আহিছে তাই সেই কামলৈ ওলাই গ'লগে এই ওলাই যোৱাই তাই আৰু তাৰ পৰাই যোৱা কথা গতিকে একেবাৰে বিদায় দিলোঁ তাইও সুটকেছ লৈ ৰাতিপুৱাই ওলালে আৰু এয়া তাহাই মাহীয়েকক বাই দিছে মাহীয়েক যোৱাৰ পিছত সি কিন্তু মনটো বেয়া কৰিছে জানে সি সাধাৰণতে সৰু ল'ৰা ছোৱালী এনেকুৱা মানে চকুৰ আঁতৰ মানে মনৰ আঁতৰ কিন্তু মাহীয়েক যাওঁতে মানে যোৱাৰ পিছত অকণমান দুখ সি কৰিছে গি যোৱাৰ পিছত অকণমান দুখ মোৰো লাগিছে বহুত পুৰণা কথা মনত পৰি গ'ল সেই লাইফটোলৈ ঘূৰি যাব মন যায় কলেজীয়া দিনবোৰলৈ কিন্তু সেইবোৰ সম্ভৱ নহয় সদায়তো কলেজত পঢ়ি থাকিব নোৱাৰে জীৱনত আগুৱাই যাব লাগিব বাৰু যিয়ে হোক এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম সকলোৱে ভালে থাকক ভালে থাকিবা আহিছোঁ